এতিয়া চোৱা কি হয় ইলেক্ট্ৰিচিটি চেপ্টাৰৰ এই কুৱেশ্যন কেইটা আমি ডিছকাছ কৰাৰ আগত এই চেপ্টাৰটোত আমি কিখিনি বস্তু শিকিলোঁ হয় মানে কি কি টপিক ডিছকাছ কৰিলোঁ সেই বস্তুখিনি যদি এটা কুইক ৰিভিজন কৰি লওঁ চোৱাচোন তো ফাৰ্ষ্ট আমাৰ ইয়াতে আছিলে কাৰেণ্ট এণ্ড কাৰেণ্ট ইজ ৰিপ্ৰেজেণ্টেড বাই আই এণ্ড আই ইকুৱেল টু কিউ বাই টি ৰেট অফ ফ্ল' অফ চাৰ্জ হয় কিউ আছিলে চাৰ্জ और टी आছিলে टाइम नेक्स्ट यूनिट ऑफ करंट तो यूनिट ऑफ करंट आमार आছিলে एम्पियर ए तार पिছত आमार आছিলে যেটো यूनिट ऑफ चार्ज এটো আছিলে কুলম इट इज डिनोटेड बाय कैपिटल सी तार पिছত आमार आছিলে Ohm's law. This is very important law. Ohm's law. Right. Ohm's law কি আছিলে V proportional to I. That means যেটো potential difference আছিল between any two ends of a conductor directly proportional to current flowing in the conductor. আৰু ইয়াৰ important condition আছিলে at constant temperature. Temperature টো যদি আমি চেঞ্জ কৰি থাকো তেতিয়া হলে কিন্তু Ohm's law valid নহয়। और এইটোৰ কাৰণে আমাৰ এটা প্ৰপৰচনেলিটি কনস্ট্যান্ট আমি লগাইছিলো আই আৰ ভি ইকুৱেল টু আই আৰ আছিলে আৰু এইচ টু আৰ আছিলে আৰ টু আছিলে এটা কনস্ট্যান্ট এটোক আমি কৈছিলো ৰেজিস্ট্যান্স এন্ড ইউনিট অফ ৰেজিস্ট্যান্স ইজ ওম ওম এন্ড এ গ্ৰীক লেটাৰ দিস এইটো আছিলে আমাৰ ইউনিট অফ ৰেজিস্ট্যান্স नेक्स्ट आमी की करिसिलो जेतु रेजिस्टेंस आसिल आर की फैक्टरर ऊपर डिपेंड करे पाइसिलो तो आर डायरेक्टली प्रोपोर्शनल टू लेंथ ऑफ द कंडक्टर आसिले एंड आर इनवर्सली प्रोपोर्शनल टू एरिया ऑफ क्रॉस सेक्शन ए आसिले और तार पिছত आमी यार पर एटा फर्मुला पाइसिलो आर इक्वल टू रो एल बाय ए और এই যেটো रो आसिले এই रोटुक आमी কৈছিলো रेजिस्टिविटी বুলি और रोर यूनिट आसिले आमार ओम मीटर तार पिছত আমি কি কৰিছিলো সিরিজ কানেকশন এন্ড প্যারালাল কানেকশন অফ রেজিস্ট্যান্স ফর সিরিজ কানেকশন ইকুইভ্যালেন্ট রেজিস্ট্যান্স RS is equal to R1 plus R2 plus R3 plus যিমান কিটা আমাৰ রেজিস্ট্যান্স থাকিব এই গুটেই কিটা আমি জাস্ট এড কৰিলে ইকুইভ্যালেন্ট রেজিস্ট্যান্স বা টোটাল রেজিস্ট্যান্স তো আমি পাইছিলো और फॉर पैरेलल कनेक्शन फॉर पैरेलल कनेक्शन 1 by RP equal to 1 by R1 plus 1 by R2 plus 1 by R3 হয় এইটো হিসাবৰ আছিলে তাৰে পিছত আছিলে হিটিং এফেক্ট অফ ইলেক্ট্ৰিক কাৰেন্ট হিটিং এফেক্ট অফ ইলেক্ট্ৰিক কাৰেন্টত ইয়াতে আমাৰ ইম্পৰ্টেন্ট ফৰ্মুলাটো আছিলে H ইকুৱেল টু I স্কয়াৰ RT और ইয়াৰ আৰু এটা ফৰ্মুলা আছিলে এটো হৈছে H ইকুৱেল টু VIT তো এই দুটা ফৰ্মুলা এপ্লাই কৰি আমাৰ এটা ৰেজিস্ট্যান্স বা এপ্লায়েন্স এটাত কিমান হিট ডেভেলপড হৈ আছে আমি হেতু ক্যালকুলেট কৰিব পাৰো আৰু নেক্সট এটা টপিক আছিলে আমাৰ পাৱাৰ P ইকুৱেল টু IV আৰু ইয়াৰ ফৰ্মুলা আছিলে I স্কয়াৰ আৰু তো আমি লিখিব পাৰো আৰু নহলে P স্কয়াৰ বাই R then unit of power hele eto sile watt WAT watt hoy etuat amar je kitiba khong thile koi no मैं तेरा watt लगा दूंगा ei watt to nohoy kintu eto hoise eta unit of power hoy ঠিক আছে এতিয়া আমি এক্সারসাইজত আহো কোয়েশ্চন কেটা কি আছে সোয়া এখিনি বস্তু আমি এই গুটেই চ্যাপ্টারটোত পঢ়িলো আৰু তোমালোকৰ মনত আছে এই বস্তুখিনি অলপ ভালকে মনত ৰাখিবা সো ইন দা ফার্স্ট কোয়েশ্চন wire dia ase and the resistance of the wire is R then it is divided into 5 equal parts this is part 1 this is part 2 this is 3 4 this is 5 the whole wire is divided into 5 equal parts then a resistance of
each part will be r by 5, r by 5, r by 5, r by 5, কারণ গোটেই ৰেজিষ্টেঞ্চটোক আমি কি কৰিছোঁ 5 ইকুৱেল পাৰ্টছত ডিভাইড কৰিছোঁ, চ' দেয়াৰ ৰেজিষ্টেঞ্চ বিকামছ r by 5. এতিয়া চোৱা, তো ৰেজিষ্টেঞ্চ অফ দ্য ৱায়াৰ ইজ r, দেন ৱায়াৰ ইজ ডিভাইডেড ইন 5 পাৰ্টছ, therefore resistance of each part is r by 5. Now these 5 parts are connected in parallel. 5 parts are connected in parallel. Therefore equivalent resistance. One by rp equal to formula asil no 1 by r1 plus 1 by r2 plus 1 by r3 plus 1 by r4 plus 1 by r5. এতিয়া আমাৰ r1 r2 r3 r4 r5 ৰ ভ্যালু কিমান দি আছে 1 by r by 5 plus 1 by r by 5 r by 5 plus 1 by 5 1 by r by 5. Reciprocal of a fraction, তো আমার 5 to কত গুছি যাব নিউমারেটর, তো 5 by r 5 by r 5 by r. তো নেক্সট আমি এলসিএম লম, এলসিএম ললে r হ'ব আৰু এইকেইটা এড কৰিম আৰু তেতিয়া আমাৰ এইটো হৈ যাব 25 by r. এতিয়া এই যেটো ভ্যালু আছে এইটো হল আমাৰ 25 by r, এইটো 1 by rp এর ভ্যালু হয়, হয় আমাক লাগে rp এর ভ্যালু, rp is equal to r by 25, and this resistance is given as r dash, and we are asked to find the ratio of r by r dash. r means actual resistance আৰু হেতু হৈছে r, আৰু r dash ৰ আমি যেটো ভ্যালু পালো হেতু হৈছে r by 25. তেতিয়াহলে এইটো হৈ যাব আমাৰ 25 r by r, r cancel হ'ব, হৈ আমি পাম 25. so correct option will be D. ঠিক আছে, আমি এই হিসাবত গোটেইখিনি কৰি চাব পাৰো। এতিয়া চোৱা সেকেন্ড কোৱেশ্চনটোত কি কৈছে। সেকেন্ড কোৱেশ্চনত আমাক চাৰিটা অপচন দিয়া আছে আৰু তাৰ ভিতৰত which does not represent electric power, হয় এতিয়া আমাৰ ইলেক্ট্ৰিক পাৱাৰৰ তিনিটা আমি এক্সপ্ৰেছন পাইছিলো ন, p is equal to iv, আৰু এটা আছিল i square r, আৰু এটা আছিল আমাৰ v square by r. তে ইয়াৰে আমি অপচন কেইটা যদি চাও, ফাৰ্স্ট অপচনটো দিয়া আছে i square r, সেকেন্ড অপচনটো আমাক দিয়া আছে ir square, থার্ড অপশনটো দিয়া আছে vi, আৰু ফোর্থ অপশনটো দিছে আমাক v square by r. এতিয়া চোৱা এইটো আমাৰ হয় v square by r আছে, i square r এটো আছে, আৰু এটো iv আৰু vi. তো এই a c আৰু d কি কৰে, পাওয়ার রিপ্রেজেন্ট করে। তো আমার যোনটো কোয়ান্টিটি থাকিল b, তো আমি কি লিখিম b does not represent power. তো b does not represent power. তো কারেক্ট অপশন কোনটো হ'ব আমাৰ ইয়াতে b. আৰু এইটো কোৱেশ্চনত বহুতে কি ভুল কৰে চোৱা, ভাবে যে কোনটো আমাৰ পাৱাৰৰ এক্সপ্ৰেছন হয় এইটো সুধিছে। তো এই কাৰণে কি কৰে, আইদাৰ a c or b d, a c or d এইকেইটাৰ এনসার মানে যিকোনো এটা কারেক্ট অপশন লিখি থৈ আহে, কিন্তু আমাক ইয়াতে কারেক্ট সোধা নাই, কোনটো ইনকারেক্ট হয় সেইটো সুধিছে। তো ইনকারেক্ট কোনটো হয় b. থার্ড কোৱেশ্চনত কি আছে চোৱা, an electric lamp and it operates in 220 volt, then its power is 100 watt, right? And when potential difference become 110 volt, we are asked to find the power, right? এতিয়া এইটোত আমাৰ কি হয় চোৱা, পাৱাৰৰ কাৰণে তো আমি তিনিটা এক্সপ্ৰেছন পালো, হয় আমাৰ আগত যদি চাও p is equal to iv, i square r আৰু v square by r. এতিয়া চোৱা এইটো আমাৰ যেটো ইলেক্ট্ৰিক ল্যাম্প আছে, ইয়াত আমাৰ কি হয় ৰেজিস্ট্যান্স সেম হ'ব না, এইটো কন্ডিশনতো ৰেজিস্ট্যান্স যিমান হয় আৰু এইটো কন্ডিশনতো ৰেজিস্ট্যান্স কি হ'ব সেম হ'ব। বাট আমি যদি কারেন্টৰ ফর্মুলাটো লও p is equal to iv,
পি ইজ ইকুৱেল টু আই ভি হ'লে কি হ'ব, ইয়াতে কাৰেণ্টটো বেলেগ হ'ব, আৰু এইটোত যদি আমি পি ইজ ইকুৱেল টু আই ভি ফৰ্মুলাত কৰোঁ, ইয়াতে কাৰেণ্টটো বেলেগ হ'ব। কাৰেণ্ট বেলেগ কি কাৰণত হ'ব, কাৰণ ইয়াতে পটেঞ্চিয়েল ডিফাৰেঞ্চৰ যিটো ভেলু আছে এইটো চেঞ্জ হৈছে। ইয়াতে 110 আছে আৰু ইয়াতে 220 আছে। তো ইয়াত আমাৰ এমাউণ্ট অফ কাৰেণ্ট বেছি হ'ব আৰু ইয়াতে এমাউণ্ট অফ কাৰেণ্ট কম হ'ব। আৰু সেইকাৰণে আমি কি কৰিম, এই ফৰ্মুলাটো ইউজ নকৰোঁ। এইটো ফৰ্মুলা ইউজ নকৰিলে আমি কি ফৰ্মুলা ইউজ কৰিম, ভি স্কুৱেৰ বাই আৰ। তো ইয়াৰ পৰা যদি আমি আৰৰ ভেলু কেলকুলেট কৰোঁ, আৰ ইজ ইকুৱেল টু কিমান হ'ব, ভি স্কুৱেৰ বাই পি। আৰু ভি স্কুৱেৰ বাই পি হ'লে ইয়াতে কি হ'ব, 220 বাই 100 হ'ব। তো 0 0 কেঞ্চেল হ'ব, এইটো হৈ যাব আমাৰ 22 ইনটু 22 ওম। এতিয়া ইয়াতেও যদি আমি সেই ফৰ্মুলাটো এপ্লাই কৰোঁ, পি ইজ ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ। তো ভি স্কুৱেৰৰ ভেলু আমাৰ কিমান হ'ব, 110 ইনটু 110, আৰু আৰৰ ভেলু হ'ব 22 ইনটু 22। আৰু এইখিনি কেলকুলেশ্যন কৰিলে আমি পাম 25 ৱাট। আৰু এইটোৰ কাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব ডি। তো ডি ইজ কাৰেক্ট অপশ্যন। আৰু বহুত সময়ত আমি ভাবোঁ ন, এইটো কিমান আছে, 220 আছে, এইটো 100 আছে, তো এইটো 110, তো হাফ হয়, তেতিয়াহ'লে পাৱাৰটো কি হৈ যাব, হাফ হ'ব বুলি ভাবোঁ। আৰু সেইকাৰণত আমাৰ মাইণ্ডত আহিব পাৰে অপশ্যন চি কাৰেক্ট, কিন্তু অপশ্যন চি কাৰেক্ট নহয়। কাৰেক্ট অপশ্যন হ'ব ডি। ঠিক আছে, ভালকৈ বস্তুখিনি চাই লোৱা, কেলকুলেশ্যনখিনি। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 4ত আমাৰ কি কৈছে, two wires are given and their length and area of cross section are same. Length and diameter. If length and diameter are same, then diameter same হলে দুয়োটাৰ radius same হ'ব, আৰু radius same হলে আমি কি লিখিব পাৰোঁ, diameter same। তো এইটোৰ পৰা আমি লিখিব পাৰিম area of cross section same. That means both the wires are identical. Let their resistance be R. Now for series connection, তো এইটো হ'ব আমাৰ সিরিজ কানেকশন। তো ইয়াৰ রেজিস্টেন্স আর এন্ড পোটেনশিয়াল ইজ ভি। তো ফার্স্ট ইকুইভ্যালেন্ট রেজিস্টেন্স or total resistance. Total resistance is Rs equal to R plus R equal to twice R. Then potential difference. Potential difference is V. Therefore, current in the circuit. IS বুলি ক'লো, কি কাৰণত কৈছোঁ, কাৰণ সিরিজ কানেকশন হৈ আছে। V by RS, because total resistance is RS, so V by twice R. For heat developed HS equal to I square RT, and our formula is H equal to I square RT. তো I square এইটো আমি IS ল'ম আৰু এইটো আমি RS ল'ম। এইটো যদি চাওঁ, আইৰ ভেলু আমাৰ কিমান হৈছে, V by twice R whole square into RS is our twice R into T time। এইটো কৰিলে হ'ব আমাৰ V square by 4R square into twice R into T, আৰু এইখিনি আমি ক্যালকুলেশন কৰিলে পাম V square T by twice R। এইটো হ'ল আমাৰ সিরিজ কানেকশনৰ কাৰণে। এন্ড ফৰ প্যাৰেলাল কানেকশন আমি কি পাম চোৱা, for parallel connection,
For parallel connection, potential difference is also V. তো potential difference চেঞ্জ হোৱা নাই। তো total resistance আমাৰ আগত কি হ'ব চোৱা, total resistance calculate কৰোঁতে এইটো আমি 1/RP ৰ ভেলু আগত calculate কৰোঁ। তো এইটো হ'ব 1/R plus 1/R equal to হ'ব 2/R। তো RP equal to হৈ যাব আমাৰ R/2। এতিয়া কারেন্ট ইন দা সার্কিট কি হ'ব, পোটেনশিয়াল ডিফারেন্স তো সেম আছে, চেঞ্জ হোৱা নাই। V কারেন্ট I ইকুৱেল টু V/R। তো ইয়াতে আমি কারেন্টত IP আৰু RP বুলি লৈ লওঁ। IP মিন্স কারেন্ট ইন প্যারালাল কানেকশন আৰু RP তো হৈছে আমাৰ টোটাল ৰেজিষ্টেন্স। এইটো V/R/2, তেতিয়াহ'লে এইটো যাব 2V/R। Now heat developed. Heat developed HP বুলি ক'লো কাৰণ প্যারালাল কানেকশন আছে। তো সেম ফর্মুলা I²P RP into T। এতিয়া I² ৰ ভ্যালু আমি কিমান পালো, 2V/R হোল স্কয়ার ইনটু RP মানে হৈছে R/2 ইনটু T হৈছে টাইম। এতিয়া এইটো ক্যালকুলেট কৰিলে আমি কি পাম, 4V²/R² ইনটু R/2 ইনটু T। আৰু এইখিনি ক্যালকুলেট কৰিলে আমাৰ ৰিজাল্টটো হ'ব 2V²T/R। Now we are asked to find out the ratio of heat developed in series connection to the heat developed in parallel connection. So heat developed in series connection is our this V²T/2R, V²T/2R, and heat developed in parallel connection 2V²T/R। এইটো যদি আমি সিম্পলিফাই কৰিলে কি হ'ব চোৱা, V²T হ'ব আৰু 2R টো তলত আহিব, আৰু অলৰেডি তলত কিমান আছে, 2V²T আছে, আৰু এই যিটো R আছে এইটো ক'ত যাব, ওপৰত যাব, আৰু তেতিয়া ক্যালকুলেশন কৰিলে এইটো কিমান হ'ব 1/4। এতিয়া চোৱা আমাৰ অপশনত কি কি দিয়া আছে। তো অপশন কোনটো কারেক্ট হ'ব, C হ'ব, কাৰণ এইটো আমি কি লিখিব পাৰিম 1:4। সো কারেক্ট অপশন ইজ আওয়ার C। ইয়াতে ক্যালকুলেশন পার্টখিনি ইম্পর্টেন্ট হয়, আৰু তোমালোকৰ MCQ হিচাপত যদি এক্সামত আহে ডাইৰেক্ট কারেক্ট অপশন সিটো লিখিলেও হ'ব, কিন্তু বুজি পোৱাৰ কাৰণে ক্যালকুলেশনখিনি আমি জানিব লাগিব, ঠিক আছে। এতিয়া সো কুৱেশ্যন নম্বৰ 5, আৰু কুৱেশ্যন নম্বৰ 5 টো বহুত ইজি হয়, এইটো একো নাই। কুৱেশ্যন নম্বৰ 5ত আমাক কি কৈছে, ভল্টমিটাৰ আমি কেনেকৈ কানেক্ট কৰিম টু মেজাৰ দ্য পটেনশিয়েল ডিফাৰেন্স বিটুইন এনি টু পইণ্টছ। আৰু ভল্টমিটাৰ আমি কেনেকৈ কানেক্ট কৰিম, এডাল যদি ৱায়াৰ হয়, ইয়াতে আমাৰ এইটো পটেনশিয়েল ডিফাৰেন্স V আছে, তো এইটো এটা পইণ্ট দিয়া আছে আৰু এইটো এটা পইণ্ট দিয়া আছে, এই পইণ্টটো A এইটো B। তো ইয়াৰ মাজৰ পটেনশিয়েল ডিফাৰেন্স ক্যালকুলেট কৰিব লাগে, তেতিয়াহ'লে আমি ভল্টমিটাৰটো কেনেকৈ কানেক্ট কৰোঁ, উইথ প্যারালাল কানেকশ্যন হ'ব, এইটো V হ'ব। তো এইটোৰ ডাইৰেক্ট অপশ্যন কি হ'ব, উই কানেক্ট ভল্টমিটাৰ parallelly with the 2 points। এইটো হ'ব প্যারালাল কানেকশন, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 6 টো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ কুৱেশ্যন নম্বৰ 6ত আমাৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব আমি R ইকুৱেল টু ρL/A হয়, আৰু ইয়াৰ আমাৰ ক্যালকুলেট কৰিব লাগিব L ইকুৱেল টু what। তো ফাৰ্ষ্ট see what are given in the question. In the question, diameter of the wire is given. Diameter D is 0.5 mm. তো mm means millimeter. তো millimeter যদি আমি মিটাৰত কনভার্ট কৰোঁ তেতিয়াহ'লে হ'ব into 10 to the power minus 3 মিটাৰ, আৰু এইটো আমি লিখিব পাৰিম 5 into 10 to the power minus 4 মিটাৰ। এই ক্যালকুলেশনটো বুজি পাইছানে, মই কাষত কৰি দিছোঁ, চাই লোৱা। 0.5 মিলিমিটাৰ হয়, 0.5 মিলিমিটাৰক আমি কি কৰিব পাৰিম, 0.5 ডিভাইডেড বাই 1000, তেতিয়াহ'লে এইটো মিটাৰ হ'ব। আৰু 10,000 টাৰ্মটোক আমি লিখিব পাৰোঁ 10 to the power 3 হিচাপত, এইটো ইয়াতে ডিভাইড হৈ আছে,
তো আমি ওপৰত যদি লৈ যাওঁ তেতিয়াহ'লে কি হ'ব -3 আৰু ডেচিমেলটো কেঞ্চেল কৰাৰ কাৰণে এগেইন আৰু আমাৰ তাত ডিভাইডেড বাই 10 হ'ব সেইকাৰণে আমি এক লগত কিমান লিখিলোঁ 10⁻⁻4 তো ৰেডিয়াছ কিমান হ'ব ৰেডিয়াছ ইকুৱেল টু d/2 তো d/2 হ'লে আমাৰ এইটো কিমান হ'ব 5 × 10⁻⁴/2 মিটাৰ এইটোক আমি লিখিব পাৰিম 2.5 × 10⁻⁻4 মিটাৰ তাৰপিছত আমাক কি দিয়া আছে নেক্সট resistivity rho is 1.6 × 10⁻⁻8 ohm meter it is given then resistance of the wire R equal to 10 ohm now calculate area of cross section is equal to pi r square তো পাইৰ ভ্যালু হৈছে 3.14 আৰু r square টো কৰিলে আগত আমি নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলো 2.5 × 2.5 আৰু পিছত এইটো 10⁻⁻4 × 10⁻⁴ এইখিনি বস্তু আমি যেতিয়া ক্যালকুলেট কৰিলে আমি পাম 19.625 × 10⁻⁸ আৰু এৰিয়া হলে এইটো কিমান হৈ যাব মিটাৰ স্কয়াৰ নাও r equal to rho L/A so cross multiplication কৰিলে r equal to rho into L from here L equal to RA/rho এতিয়া r ৰ ভ্যালু আমাক কিমান দিয়া আছে 10 ohm into area is 19.625 into 10⁻⁸ and resistivity is 1.6 into 10⁻⁸ আচ্ছা এইটো আৰু এইটো কেনসেল হ'ব আৰু ইফালে এইটো ক্যালকুলেট কৰিলে হ'ব 1.266 আৰু লেংথ হলে এইটো কি হ'ব মিটাৰ হ'ব আৰু এইখিনি ক্যালকুলেট কৰিলে আমাৰ কেনেকুৱা ধৰণৰ হ'ব চোৱা 122.66 মিটাৰ আৰু এইটো বস্তু আমি এপ্ৰক্সিমেটলি এনেকৈ লিখিব পাৰো 122.7 মিটাৰ তো লেংথ অফ দা wire is 122.7 meter second condition ত আমাক কি দিয়া আছে if diameter is double so if diameter is double then new diameter will be twice the new radius will be d'/2 equal to 2d/2 equal to d or we can write d is equal to twice r initial resistance is r so therefore d is equal to twice r length remains same new length equal to L same resistivity rho same so now new resistance R dash equal to rho L dash by A dash that means L dash is new length and A dash is new area now see what is going to happen rho same L dash is L new area will be our pi r square that means twice r whole square now see rho L pi into 4 r square if we take 1/4 outside that means 1/4 into rho L by pi r square this pi r square is our area so we can write 1/4 into rho L by and resistance of this 1/4 into 10 that means we can write new resistance will be 1/4 times the previous resistance
So new resistance will be 1/4 times the previous resistance.